ফাগুন মাহৰ বলিয়া বতাহ খোৱাতকে বিয়া খোৱাই ভাল ৰাইজ। আজি হ'ল মেহেন্দি আৰু এইজনী হ'ল আমাৰ কইনা আৰু তাইৰ মেহেন্দি আৰ্টিষ্ট। আৰু ময়ো অলপ মেহেন্দি আৰ্টিষ্ট উঠিলোঁ তাত গৈ। আচলতে মই বুলি নহয় ৰাইজ, তাত চব একোটা মেহেন্দি আৰ্টিষ্ট। তাৰপিছত মোৰ অলপ অসুবিধা থকাৰ কাৰণে মই ঘৰলৈ উভতি গ'লোঁ। আচলতে মই দেখা দিবই গৈছিলোঁ, কিন্তু হৈ গ'লোঁ মই মিনি মেহেন্দি আৰ্টিষ্ট। তাৰপিছত মোৰ অলপ বজাৰত কাম আছিল, সেইকাৰণে মই বজাৰলৈ গুচি গ'লোঁ। গৈ পিনে লগ পালোঁ আমাৰ দলিচা পাঠকক। তাৰপিছত তাইৰো কিবা কিবি কাম আছিল, দুয়োটাৰে কামখিনি কৰি মই আকৌ ৰিটাৰ্ণ হ'লোঁ কইনাৰ ঘৰলৈ। যিহেতু তাইৰ মোৰ ঘৰ একদম ওচৰত, তাইয়ে ক'লে আহিবি, ময়ো আহি গ'লোঁ। এতিয়া আমাৰ নতুনকৈ হৈ যোৱা বোৱাৰী পাহিয়ে প্ৰীতিক ফুল লগাই দি আছে, মানে কইনাজনীৰ নাম প্ৰীতি। তাৰ পাছত ময়ো ফটো উঠি কইনাৰ মাকক অকণমান মেহেন্দি আঁকি দি এই কইনাৰ ফাইনেল লুক মেহেন্দিৰ কেনেকুৱা হৈছে জনাব দেই ৰাইজ। এই টিকলিজনীক দেখিছেনে ৰাইজ? ইমান মৰম লগা, তাইৰ কি ফূৰ্তি, বাপৰে চাওকচোন চাওক। দিয়ক আজিলৈ এৰিছোঁ আৰু বাই।